আপোনালোকে বাৰু তিয়ঁহৰ চাটনি এনেদৰে বনাই খাইছেনে? যদি খোৱা নাই তেনেহ'লে এইটো এবাৰ নিশ্চয় বনাই খাবচোন, বিৰাটেই সোৱাদ লাগে। আৰু তাৰ বাবে মই লৈছোঁ এয়া নহৰু, আদা অকণমান, ক'লা সৰিয়হ, নেমু আৰু জলকীয়াটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। শুকান জলকীয়া দিলে কিন্তু বেছি ভাল হয়, কিন্তু পেট চেট আমনি কৰে বুলি দিবলৈ বেয়া লাগে। আৰু এইখিনি মই ৰুকি ল'লোঁ, ৰুকি লোৱাৰ পিছতে নিমখ অকণমান সানি পেলাই তাৰ ৰসখিনি উলিয়াই লৈছোঁ। আৰু তাৰ লগতে লৈছোঁ কেইটামান বুট, তিয়াই থোৱা বুট দিছোঁ। বুটকেইটা দিলে মানে খাবলৈ আৰু বেছি সোৱাদ হৈ যায়। এবাৰ কিন্তু বনাই খাব দেই, বিৰাটেই ধুনীয়া লাগে। আৰু এইফালে কেৰাহীখনত এইখিনি বস্তু মই অকণমান বাদামী ৰং হোৱালৈকে ভাজি লৈছোঁ। আৰু তাৰ লগতে দি দিছোঁ ক'লা সৰিয়হকেইটা অকণমান ফুটালৈকে ভাজি থাকিব, কিন্তু বেছিকৈ ভাজিলে তিতা হৈ যাব। অকণমান বাদামী ৰং হোৱালৈকে ভাজি ল'লে হৈ যাব। আৰু তাৰপিছত এয়া পটাত ধুনীয়াকৈ পিচি লৈছোঁ। পটাত পিহাৰ মানে সোৱাদটোৱে বেলেগ আৰু কি ক'ম। মিক্সিটো অকণমান পানী টাইপটো হৈ যায় ন, সেইকাৰণে মই বেছিভাগ মানে বস্তু মছলা এনেকৈ পটাতে পিচি ব্যৱহাৰ কৰোঁ। আপোনালোকে বাৰু পটা এতিয়াও ব্যৱহাৰ কৰেনে জনাবচোন দেই। আৰু তাৰপিছত এই গোটেই মিশ্ৰণখিনি একেলগ কৰি অকণমান নিমখ দিছোঁ, আৰু নিমখটো পৰিমাণ অনুযায়ী দি ল'ব। তাৰ লগতে মই নেমু চেপি দিছোঁ। নেমু চেপি গোটেইখিনি সানি অকণমান দেৰি 5 মিনিটমান থৈছোঁ। আৰু তাৰপিছত খাই চাব যে কেনেকুৱা যে সোৱাদ লাগে নহয়। সুদা ভাতৰ লগতো খাই দিব পাৰিব, মানে বিৰাটেই ধুনীয়া।